আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। পুৰণি গীতসমূহ শুনিলে আমাৰ সকলোৰে ভাল লাগে। সেই গীতসমূহৰ আছিল এক অনন্য আমেজ। প্ৰতিটো গীতেই যেন আমাৰ হৃদয়ক স্পৰ্শ কৰিব পাৰিছিল। অসমীয়া চলচ্চিত্ৰৰ চিৰসেউজ গীতবোৰে আজিও আমাক আকৃষ্ট কৰে। তেনে কেইটিমান গীতেৰেই আজিৰ অনুষ্ঠানটো আমি সজাব বিচাৰিছো। গীতত কণ্ঠদান কৰিছে নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে। বৰ্তমান সময়ত যিহেতু COVID-19 ভয়াৱহতাৰ বাবে সকলো ঘৰতে আছে, আমি আমাৰ ষ্টুডিঅ'ত গীতসমূহ বাণীবন্ধন কৰিব পৰা নাই, কিন্তু প্ৰতিগৰাকী কণ্ঠশিল্পী নিজৰ ঘৰতে গীত বাণীবন্ধন কৰি আমালৈ প্ৰেৰণ কৰিছিল। সেই গীতেৰেই সজাব বিচাৰিছো আজিৰ অনুষ্ঠান। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ শ্ৰোতাবৃন্দলৈ মই ঋষিৰাজ হাজৰিকাই নমস্কাৰ জ্ঞাপন কৰিছো। মোৰ ঘৰ বোকাখাতত। আজিৰ অনুষ্ঠানত ডক্টৰ ভূপেন হাজৰিকাৰ সুৰ আৰু কথাৰে চামেলি মেমচাপ বোলছবিৰ অ বিদেশী বন্ধু গীতটো গাবলৈ আগবাঢ়িছো। ও বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰতিধ্বনি শুনো কান্দোনৰ। ও বিদেশী বন্ধু দুৰ্ভগীয়া, প্ৰেমৰ সাগৰে জাহাজ মেলিলি নেপালী কোনো বন্দৰ, সৰু চাক নৈয়াতে বন্দী হলি হেৰুৱালি তোৰ নংগৰ। ও বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, চিৰসেউজতে চামেলি দেখিলি অতি মনোমুগ্ধকৰ, লিৰিকি বিদাৰি সুগন্ধি লওঁতে চামেলি হ'ল গৈ পৰ। ও বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, নমস্কাৰ, মই মধুস্মিতা হালৈ গুৱাহাটীৰ পৰা, আৰু মই আজি আপোনালোকৰ আগত এটি অতি জনপ্ৰিয় গীত, ময়ো ভাল পোৱা গীত এটি পৰিৱেশন কৰিম। এই গীতটো আছিলে বোলছবি আশ্ৰয়, যাৰ গীতিকাৰ আছিলে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ কেশৱ মহন্ত, আৰু সংগীত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰমেন বৰুৱা। গীতটো কিনো মৰমৰ জুৰি, আশা কৰোঁ আপোনালোক সকলোৱে শুনি ভাল পাব।
ধৰি ইমান যে থলুকা জানো বা চেহি যায় কিনো মৰমৰ ধৰি কিনো মৰমৰ ধৰি কেনেকৈ ৰাখিবি ধৰি পদূলিৰে বকুল জপি বেজাৰতে বাৰু আছেনে হুচপি পদূলিৰে বকুল জপি বেজাৰতে বাৰু আছেনে হুচপি আঁকোৱালি ধৰি ৰাখিব নোৱাৰে ফুলে তাকেৰি ভৰি যায় কিনো মৰমৰ ধৰি এই ভাল লগা এই ভাল পোৱা ফুল পুলি যে সৰি যোৱা এই ভাল লগা এই ভাল পোৱা ফুল পুলি যে সৰি যোৱা হৰেও যদি তোৰ চকুলো টপি যাবই লাগিব তই খুপি খুপি মৰমে যে তোক ৰাখিছে ধৰি মৰমতে থাকিবি জীয়াই কিনো মৰমৰ ধৰি কিনো মৰমৰ ধৰি কেনেকৈ ৰাখিবি ধৰি আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাক মই মৃণাল ৰাভাই নমস্কাৰ জনাইছোঁ। মোৰ ঘৰ ৰংজলি গোৱালপাৰাত। সৰুৰে পৰাই অসমীয়া ছবিৰ গানবোৰ মোৰ খুবেই প্ৰিয়। আজি মই অসমীয়া ছবিৰে এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। গীতটি মোৰ খুবেই প্ৰিয়। গীতটি গাইছিলে খগেন মহন্তই। গীতটিৰ সুৰ খগেন মহন্ত, কথা কেশৱ মহন্ত। ছবিখন হ'ল মই নাজান। চেষ্টা কৰিছোঁ গাবলৈ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। বাহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া বাহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া সৰু ল'ৰাবোৰে মাতে জোৰে জোৰে সৰু ল'ৰাবোৰে মাতে জোৰে জোৰে সৰু যোৱা তলু খুৰা বাহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া খুৰাৰ সৰু চোলা জলু জুপুকৈ যায় ৰাতিপুৱাই ভাত ৰান্ধি লৈ দুয়োবেলা অকলে খায় সৰু খুৰাৰ সৰু চোলা জলু জুপুকৈ যায় ৰাতিপুৱাই ভাত ৰান্ধি লৈ দুয়োবেলা অকলে খায় ভতিজাহঁতে এদিন সোমাই খঙতে ভতিজাহঁতে এদিন সোমাই খঙতে যিমান ভাত আছিলে পেলালে খাই বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া ৰাতি সোমাই দেখে খুৰাই খোপাকে পেলালে খাই ঈশ্বৰে বোলে অকলে খালে হ'ব এনে বিলাই ৰাতি সোমাই দেখে খুৰাই খোপাকে পেলালে খাই ঈশ্বৰে বোলে অকলে খালে হ'ব এনে বিলাই বুজি পাই খুৰাই
আকৌ চাউল সিজাই বুজি পাই খুৰাই আকৌ চাউল সিজাই ভতিজাহঁতক দিলে খুৱাই বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া সৰু ল'ৰাবোৰে মাতে জোৰে জোৰে সৰু ল'ৰাবোৰে মাতে জোৰে জোৰে কলি যোৱা তলু খুৰা বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া। নমস্কাৰ, মোৰ নাম শতাব্দী সোণৰাণা। মোৰ ঘৰ তেজপুৰত। মই আমাৰ ভূপেন দা ছিজন 4ৰ শ্ৰেষ্ঠ বিজয়ী আছিলোঁ। বোলছবি গীত সৰুৰে পৰা শুনি আহিছোঁ আৰু খুবেই ভাল লাগে। সেয়ে আজি মোৰ ভাল লগা এটি গীত খোজ বোলছবিৰ গীতটি মই গাবলৈ চেষ্টা কৰিছোঁ। গীতটিত কণ্ঠদান কৰিছিলে উষা মংগেশকৰজীয়ে আৰু কথা আৰু সুৰ আছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ। গীতটি আচলতে মোৰ খুবেই প্ৰিয় আৰু এই গীতটি মই আমাৰ ভূপেন দা ছিজন 4ত মই পৰিৱেশন কৰিছিলোঁ। সেয়ে আজি পুনৰ আপোনালোকৰ আগত মই পৰিৱেশন কৰিব ওলাইছোঁ। আশা কৰোঁ সকলোৱে শুনি ভাল পাব বুলি। ভুল হল নেকি? তাহানিৰ কাহিনী কিয় শুনালি বুকুতে মিঠা মিঠা সুৰ ঢালিলি বুকুতে মিঠা মিঠা বিষ ঢালিলি পাহৰিছিলো। জিলমিলিয়া কোমল বালি তাহানিৰ কাহিনী কিয় শুনালি বুকুতে মিঠা মিঠা বিষ ঢালিলি বুকুতে মিঠা মিঠা বিষ ঢালিলি জিলমিলিয়া কোমল বালি আজি
নমস্কাৰ, মই কণ্ঠশিল্পী ৰাজশ্ৰী শইকীয়া। আৰু মই কষ্টৱ শইকীয়া। আজি আমি ঘৰৰ পৰাই আপোনালোকৰ বাবে এখনি পুৰণি বোলছবি মন মন্দিৰৰ এটি মনোমোহা গীত হিয়াৰ মৰম গাবলৈ অলপমান চেষ্টা কৰিছো। এই গীতটিত কণ্ঠদান কৰিছিলে শ্ৰদ্ধাৰ ৰিদীপ দত্তদেৱ আৰু ইনা মুখাৰ্জী বাইদেৱে। গীতৰ কথা আছিল হেমন্ত দত্তৰ আৰু সংগীত শ্ৰদ্ধাৰ বসন্ত মানিক। আশা কৰো আমাৰ দুয়োৰে এই ক্ষুদ্ৰ প্ৰচেষ্টাক আপোনালোকে আদৰি ল'ব। La 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 হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই তাৰি গঢ়াই হাতে সৰি দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধাই হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই তাৰি গঢ়াই হাতে সৰি দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধাই তোমাৰে মৰমত হৈ শকতালো পাৰ হ'ল মোৰ কৈশোৰ তোৰেও হাঁহিতে চকুলো আঁতৰে পাহৰো মোৰ দুখবোৰ তোমাৰে মৰমত হৈ শকতালো পাৰ হ'ল মোৰ কৈশোৰ তোৰেও হাঁহিতে চকুলো আঁতৰে পাহৰো মোৰ দুখবোৰ হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই তাৰি গঢ়াই হাতে সৰি দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধাই দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধাই নমস্কাৰ, মই ঋষভ দত্ত। বৰ্তমান মই অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰ। প্ৰথমে মই আজি আকাশবাণী গুৱাহাটীৰ সকলো শ্ৰোতাক মোৰ হিয়া ভৰা মৰম আৰু নমস্কাৰ জনাইছো। আজি মই 1972 চনৰ ভাইটি বোলছবিৰ গণশিল্পী খগেন মহন্তৰ কণ্ঠৰ এটি চিৰসেউজ গীত মায়া ভৰা এই ধৰা পৰিৱেশন কৰিবলৈ লৈছো। গীতটিৰ কথা শ্ৰদ্ধাৰ জয়ন্ত বৰুৱা আৰু সংগীত শ্ৰদ্ধাৰ অজিত সিংহদেৱ। মায়া ভৰাই ধৰা মোহৰে আৱৰা এন্ধাৰে আৱৰা বুলিলেও জ্যোতি খাওঁ বুলিলেও জ্যোতি খাওঁ ভাগি পৰা হিয়া ভাগৰি যুগৰি হে আজলি বিষাদৰে গীত গাওঁ বিষাদৰে বিন বাওঁ মায়া ভৰাই ধৰা বতাহ
নুমালে ভুকুতি চাকিতি গোসাই মোক নিদিবা বতাহত নুমালে ভুকুতি চাকিতি গোসাই মোক নিদিবা পাৰ কৰি নিবা তুমি গুৰি ধৰি পাৰ কৰি নিবা তুমি গুৰি ধৰি এই বুৰু বুৰু নাও গোসাই মোৰ জীৱনৰ তুলুঙা নাও জীৱনৰ তুলুঙা নাও মায়া ভৰাই ধৰা মোহৰে আৱৰা এন্ধাৰে আৱৰা বুলিলেও জুতি খাওঁ বুলিলেও জুতি খাওঁ মায়া ভৰাই ধৰা। আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতালৈ নমস্কাৰ জনাইছোঁ। মোৰ নাম ডেইজি মালি আৰু মোৰ ঘৰ মিৰ্জাত। পুৰণি অসমীয়া গীতবোৰৰ কথাই সুকীয়া। এই গীতসমূহ শুনি শুনিয়ে আমি ডাঙৰ হৈছোঁ। বিশেষকৈ গীতসমূহৰ কথা আৰু সুৰৰ মাধুৰ্যই আমাক সদায় পুলকিত কৰি ৰাখিছে। সেই ভাল লগা গীতবোৰ সদায় গাবলৈ চেষ্টা কৰি আহিছোঁ। আজিৰ অনুষ্ঠানত আপোনালোকৰ বাবে ঘৰৰ পৰাই মোৰ খুব ভাল লগা এটি পুৰণি অসমীয়া বোলছবিৰ গীত গাবলৈ প্ৰয়াস কৰিছোঁ। গীতটি আছিল শ্ৰীমতী মহিমাময়ী বোলছবিখনৰ কথা ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ, সুৰ কুলবৰুৱা আৰু অতুল মেধি ছাৰৰ, কণ্ঠদান কৰিছিলে ডলি ঘোষ বাইদেৱে। আৰু আজি এই গীতটিত মোৰ লগত সংগত কৰিছে গীটাৰত বিকাশ শৰ্মাই। নীলা আকাশৰে ৰূপোৱালী পৰি জীয়াৰে দুখনি পাখি আন ফুলে উৰি আহে লগতে তৰাৰে জাকি লগতে তৰাৰে জাকি আমাৰে পাখিতে উৰাৰে বতৰা ৰ'দে জোনা কৰে সতে জিকি মিকি ফুলে ফুল আমাৰে নাচনতে আমাৰে নাচনতে ফুলটি ফুলি ৰয় কেৱলে বনতে ফুলি ৰয় গছৰে গাতে ফুল যে ফুলি ৰয় মিঠাকে হাঁহিতে ফুলে ফুল মিঠা মাততে অত ফুল ৰঙৰ মেলাতে আমাৰে পাখিতে পোৱাৰে বেলিটি আমাৰে ৰঙতে ৰঙি জিৰি 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 বুকুৰে সুৰভি যাচি নীলা আকাশৰে ৰূপোৱালী পৰি জীয়াৰে দুখনি পাখি আল ফুলে উৰি আহো লগতে তৰাৰে জাকি লগতে তৰাৰে জাকি। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ শ্ৰোতাবৃন্দক মই মধুস্মিতা ৰাভাই নমস্কাৰ জনাইছোঁ। মই বৰ্তমান কলিকতাত ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিৰ পৰা সংগীত বিভাগত পঢ়া শুনা কৰি আছোঁ। আজি মই আপোনালোকক মোৰ অতি ভাল লগা গীত এটি গাই শুনাব বিচাৰিছোঁ। গীতটি এৰাবাটৰ সুৰ বোলছবিখনৰ আৰু গীতটি গাইছিল শ্ৰদ্ধাৰ লতা মংগেশকাৰে। কথা, সুৰ আৰু ছবিখনৰ সংগীত পৰিচালনা শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱ। আশা কৰিছোঁ আপোনালোকে গীতটি শুনি ভাল পাব।
ঘৰে ঘৰে তাকে দেখি এন্ধাৰ পৰে আমাৰ গাঁৱেৰে আমাৰে দেশৰ মতে খতে বাধা দিব কোনে পাৰে আগলতি কলা পাত লৰে চৰে মনৰে পক্ষীটি মোৰৰে ওৰে কোন চিকুমৰ সুৰে সুৰে নমস্কাৰ, মই শিৱসাগৰৰ পৰা শ্ৰী অঞ্জন ফুকন। অসমীয়া পুৰণি বোলছবিৰ গীতসমূহ, সেইসমূহৰ কথা, সুৰ আদিবোৰে মনটো জীপাল কৰি তোলে। তাৰেই এটি জনপ্ৰিয় গীত আজি আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকললৈ আগবঢ়াইছোঁ। ধৰ্মকায় বোলছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছিলে জয়ন্ত হাজৰিকাদেৱে আৰু গীতৰ সুৰ আছিল জয়ন্ত হাজৰিকাদেৱৰ, গীতিকাৰ আছিল ভূপেন হাজৰিকাদেৱ। ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি খহি পৰা যেন লাগে, তিল তিলকৈ যদি নিজৰে ঘৰখন কাৰোবাৰ দুখতেই ভাগে, পুনৰ গঢ়িবা তুমি হে বান্ধ, পুনৰ গঢ়িবা তুমি। যদি পৰিয়ালে তোমাৰ সংগ এৰে, তুমি অকলশৰীয়া হোৱা, যদি সৎকাম কৰি কৰি সংসাৰ সজালেও অপযশ পদে পদে পোৱা, পুনৰ সজাবা তুমি হে বান্ধ, পুনৰ সজাবা তুমি। শান্তি কৰি লোৱা তোমাৰ গৃহিণী, ধৈৰ্য হ'ব লাগে পিতৃ, দয়া হ'ব লাগে মৰমী ভগিনী, ক্ষমা হ'ব লাগে ধাত্ৰী, আশা হ'ব লাগে তোমাৰ সহোদৰ, সংগ্ৰাম হ'বগৈ মাতৃ। যদি বিচনাৰ অভাৱত আকাশৰ তলতেই বাগৰি পৰিব লাগে, যদি পোচাকৰ অভাৱত সময়ৰ কামকেই মেৰিয়াই ল'বগৈ লাগে, তাকেই কৰিবা তুমি হাঁহি মুখে, তাকেই কৰিবা তুমি। ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি খহি পৰা যেন লাগে। নমস্কাৰ, মোৰ নাম প্ৰিয়ংকা বৰগোহাঁই। মই বৰপেটাৰ পৰা কৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে। আজি মই আপোনালোকৰ আগত মোৰ এটি প্ৰিয় গীত গাবলৈ ওলাইছোঁ আৰু এই গীতটি মনীষা হাজৰিকা বাইদেৱে গাইছে। গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে ভূপেন উজীৰ, কথা হেমন্ত দত্ত আৰু বোলছবি বহাগৰ দুপৰীয়া। কাতৰে মাতিছো শুনিছানে নাই, বিচাৰিছো মই দিনে নিশাই, চকুৰ পানীৰে দুগালতি
দিয়াই কোতেনো আশা মোৰ কলি জাৰাই কাতৰে মাতিছো শুনিছানে নাই যদি মোৰ সাদৰিয়াই আছানো কিয় দূৰতে ৰৈ তুমি যদি মোৰ সাদৰিয়াই আছানো কিয় দূৰতে ৰৈ দুহাতেৰে মোক ওচৰ চপাই আদৰ চুমাৰে দিয়া বুঢ়াই কোতেনো আশা মোৰ কলি জাৰাই কাতৰে মাতিছো শুনিছানে নাই তুমি যদি মোৰ মৰমীয়াই নিদিয়া কিয় কোচতে ঠাই তুমি যদি মোৰ মৰমীয়াই নিদিয়া কিয় কোচতে ঠাই নিচু কণী গীত গুণগুণাই তোমাৰ কাষতে দিয়া শুৱাই কোতেনো আশা মোৰ কলি জাৰাই কাতৰে মাতিছো শুনিছানে নাই বিচাৰিছো মই দিনে নিশাই চকু পানীৰে দুগাল তিয়াই কোতেনো আশা মোৰ কলি জাৰাই কাতৰে মাতিছো শুনিছানে নাই নমস্কাৰ মই বিদিশা হাজৰিকা মোৰ ঘৰ খাৰঘুলি গুৱাহাটী অসমীয়া বোলছবিৰ পুৰণি গীতসমূহে আজিও সকলোৰে মন প্ৰাণ চুই যায় গীতসমূহৰ কথা সুৰ প্ৰকাশ ভংগীমা আৰু সুললিত কণ্ঠই মোকো মুগ্ধ কৰি আহিছে তাৰে চিৰসেউজ গীত এটি মই আজি গাবলৈ চেষ্টা কৰিছোঁ গীতটি সুনমা বোলছবিৰ নতুন তোমাৰ চৰণধ্বনি কণ্ঠ পাৰ্বিন চুলতানা গীতিকাৰ কেশৱ মহন্ত সুৰকাৰ ৰমেন বৰুৱা মই যে আজি
নমস্কাৰ, মই শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ পৰিস্মিতা নাথ। আজি মই এটি পুৰণি চলচ্চিত্ৰৰ গীত পোহনীয়া চৰাইটি উৰিলে গীতটি গাব লৈছোঁ। এই চলচ্চিত্ৰখনৰ নাম ককা দেউতা নাতি আৰু হাতী। এই গীতটি কণ্ঠদান কৰিছিল অসমৰ স্বনামধন্য শিল্পী শ্ৰদ্ধাৰ দীপেন বৰুৱা আৰু কোকিলা গোস্বামী বাইদেৱে। এই চলচ্চিত্ৰখনৰ সংগীত ব্যৱস্থাপনা কৰিছিল ৰমেন বৰুৱা দেৱে। চলচ্চিত্ৰখনৰ নিৰ্দেশক আছিল নিপ বৰুৱা। মই পুৰণি গীতসমূহ এইকাৰণে ভাল পাওঁ কাৰণ এই গীতসমূহে মোক অতিকৈ আপ্লুত কৰে। মই গীতটি গাবলৈ চেষ্টা কৰিছোঁ, আশা কৰোঁ সকলোৱে গীতটি ভাল পাব। পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই, পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই, অধৰো বুলি ধৰিব নোৱাৰি নিজে উৰি যায়, নিজে উৰি যায়, পোহনীয়া চৰাইটি উৰিলে। সজাৰ বান্ধোন ছিঙি যায়, আকাশ সপোন লাগে যদি, উৰাৰ সপোন জাগে যদি, সজাৰ বান্ধোন ছিঙি যায়, নিজে উৰি যায়, নিজে উৰি যায়, পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই, পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই, অধৰো বুলি ধৰিব নোৱাৰো নিজে উৰি যায়, নিজে উৰি যায়, পোহনীয়া চৰাইটি উৰিলে। চকুৰ মণি চকামকা বৰণীয়া সপোনকা, চকুৰ মণি চকামকা বৰণীয়া সপোনকা, লুকাই লুকাই দেখা দিয়া কি যে ছবি চৰাময়া, লুকাই লুকাই দেখা দিয়া কি যে ছবি চৰাময়া, পালেও চোন হেৰাই যায়, নিজে উৰি যায়, নিজে উৰি যায়, পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই, অধৰো বুলি ধৰিব নোৱাৰি নিজে উৰি যায়, নিজে উৰি যায়, পোহনীয়া চৰাইটি উৰিলে। ইমানপুৰে শ্ৰোতাসকলে যুৱ প্ৰজন্মৰ কণ্ঠশিল্পীসকলে গোৱা অসমীয়া চলচ্চিত্ৰৰ কেইটিমান চিৰসেউজ গীত শুনিলে। আশা কৰিছো আপোনালোকে শুনি ভাল পালে। আজিলৈ মই ইন্দ্ৰজিৎ দাসে অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। সহযোগ কৰিলে সাৰংগপাণী ভূঞা, তুষাৰ ভূঞা আৰু বৈশালী বৰাই।